নমস্কাৰ DWD LPUPৰ ৫৫৫০টা পদৰ প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পাছত বহু প্ৰাৰ্থী তেওঁলোকে কমেণ্ট ছেকশ্যনত তেওঁলোকে লিখিছে যে বহুতৰ পইণ্টৰ কাৰণে অহা নাই আৰু কিছু প্ৰাৰ্থী ১ নম্বৰ বা তাতকৈ কিছু পইণ্টৰ কাৰণে তেওঁলোকৰ মেধা তালিকাত নাম অহা নাই আৰু অন্যহাতে বহু প্ৰাৰ্থী তেওঁলোকে কমেণ্টত লিখিছে যে একেজন প্ৰাৰ্থী তেওঁলোক মাল্টিপুল আইডিৰে তেওঁলোক চিলেক্ট হৈছে আৰু এই সম্পৰ্কত ইতিমধ্যে DWD ফালৰ পৰাও একেজন প্ৰাৰ্থীয়ে মাল্টিপুল আইডিৰে তেওঁ এপ্লাই কৰি বিভিন্ন জিলাত তেওঁৰ নাম সন্নিৱিষ্ট হোৱাৰ কথা তেনেধৰণৰ এখন অফিচিয়েল নটিফিকেশ্যনো প্ৰকাশ পাইছে আৰু তেনে প্ৰাৰ্থীক নিৰ্ধাৰিত সময়ৰ ভিতৰত এটা অপশ্যন বা চইচ দিবৰ কাৰণে কোৱা হৈছে নহ'লে তেওঁলোকক এটা ৰেণ্ডমলি এটা চইচ দি দিয়া হ'ব বুলি কৈছে গতিকে একেজন প্ৰাৰ্থীয়ে মাল্টিপুল আইডিৰে আবেদন কৰাৰ সমস্যাটো নিশ্চয় সমাধান হ'ব DWD ফালৰ পৰাও তাৰ ইনিচিয়েটিভ লৈছে এক আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব দ্বিতীয়তে একেজন প্ৰাৰ্থীয়ে LP আৰু UP দুয়োটাতে চিলেক্ট হোৱা যিহেতু বহু প্ৰাৰ্থী আছিলে যিসকলে তেওঁলোকে DLED-টো কৰিছিল আৰু BEডো আছে বহুত প্ৰাৰ্থী একেজন প্ৰাৰ্থী DLED BEড দুইটা আছিলে আৰু LP UP দুইটাতে উত্তীৰ্ণ হৈছিলে গতিকে DLEDৰ উত্তীৰ্ণ চাৰ্টিফিকেট তেওঁলোকে LPত তেওঁলোকে আবেদন কৰিছিল আৰু BEডৰ উত্তীৰ্ণ চাৰ্টিফিকেটেৰে তেওঁলোকে আপাৰ প্ৰাইমেৰীত আবেদন কৰিছিল গতিকে একেজন তেওঁলোকৰ নম্বৰ টেটৰ নম্বৰ যিসকলৰ ভাল মেধা তালিকা চুব পৰাকৈ আছিলে তেওঁলোকৰ নাম দুয়োটাতে দেখা পোৱা গৈছে আৰু সেইটো কোনো ভুল নহয় এজন প্ৰাৰ্থী চিলেক্ট হ'ব পাৰে কিন্তু তেনে প্ৰাৰ্থীৰ ক্ষেত্ৰতো যাতে LP UP দুয়োটাতে নিৰ্বাচিত হোৱা প্ৰাৰ্থীৰ ক্ষেত্ৰত যিকোনো এটাত তেওঁ যাতে চিলেক্ট কৰিব পাৰে তেনেধৰণৰ অপশ্যনৰ ব্যৱস্থাও যাতে DWD ফালৰ পৰা কৰে তেতিয়াহ'লে এজন প্ৰাৰ্থীয়ে কেৱল আপাৰ প্ৰাইমেৰী বা LP যিকোনো এটা চইচত তেওঁ ল'ব পাৰিব আৰু তেতিয়া বাকী পোষ্টটো খালী হৈ যাব তৃতীয় সমস্যাটো হ'ল যে বহু প্ৰাৰ্থী GDPGD তেওঁলোকে ভেৰিফিকেশ্যন কৰি আহিছে আৰু তেওঁলোকৰ একচেপ্ট হৈছে তেনেধৰণৰ প্ৰাৰ্থী যিসকলৰ BEড আছিলে তেওঁলোকৰ আপাৰ প্ৰাইমেৰীত নাম তেওঁলোকৰ আহিছে গতিকে তেনে প্ৰাৰ্থীৰ ক্ষেত্ৰত GDPGD যিসকল চিলেক্ট হৈছে তেওঁলোকৰ ক্ষেত্ৰত যদি একে বিদ্যালয় শিক্ষা বিভাগ একেটা বিভাগ বুলিয়েই ক'ব লাগিব যদিওবা GDPGD ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ আণ্ডাৰত পৰে তথাপিতো দুইটা বিভাগৰ মাজত এটা সম্পৰ্ক আছে গতিকে DWD আৰু DSCৰ মাজত এটা সম্পৰ্ক তেওঁলোকে যদি জইণ্টলি বিষয়টো ডিছকাছ কৰি যাতে এজন প্ৰাৰ্থীয়ে এটা পোষ্টতহে পাব পাৰে তেনেধৰণৰ কৰিলেও বহু পোষ্ট কিন্তু আপাৰ প্ৰাইমেৰীত খালী হৈ যাব আৰু আপাৰ প্ৰাইমেৰীত খালী হোৱাৰ লগে লগে LPৰ ক্ষেত্ৰতো কাট অফ কমি যাব গতিকে এনেধৰণৰ ইনিচিয়েটিভ লৈ যদি পৰৱৰ্তী দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰে তেনেহ'লে পইণ্টৰ কাৰণে বা ১ নম্বৰ বা তেনেধৰণৰ কাৰণে যিসকল প্ৰাৰ্থী ৰৈ গৈছে তেওঁলোকৰ নাম পৰৱৰ্তী মেধা তালিকাত অহাটো আহিব বুলি আমি আশা কৰিব পাৰোঁ গতিকে এই মূলতঃ তিনিটা সমস্যা আৰু বহু প্ৰাৰ্থী তেওঁলোকৰ কালচাৰেলৰ নম্বৰ যোগ নকৰা বা স্পৰ্টছৰ নম্বৰ যোগ নকৰা তেনেধৰণৰ কমেণ্ট ছেকশ্যনত লিখিছে আচলতে খুব ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন হৈছিল কালচাৰেল হওক স্পৰ্টছ হওক আৰু এজ পাৰ নৰ্মছ গভৰ্ণমেণ্টৰ যিসকলে নম্বৰটো পাব লাগে তেওঁলোককহে নম্বৰটো দিছে গতিকে সেইখিনি ক্ষেত্ৰত গভৰ্ণমেণ্টে বহুত ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন কৰিছে মূলতঃ একেজন প্ৰাৰ্থীয়ে তিনিওটাতে তেওঁলোকৰ বহু মাল্টিপুল আইডিয়ে তেওঁলোকে LP UP বিভিন্ন জিলাত আবেদন কৰা আৰু তেওঁলোকৰ নাম মেধা তালিকাত অহা সেইটো হ'ল ১ নম্বৰ আৰু তাৰ কাৰণে এটা ইনিচিয়েটিভ যিহেতু লৈছে DWD ফালৰ পৰা অপশ্যন এটা দিয়াৰ কাৰণে সেইটো সমস্যা নিশ্চয় সমাধান হ'ব আৰু দ্বিতীয়টো যিটো সমস্যা GDPGD তেওঁলোকে ভেৰিফাই কৰি অহা আৰু একচেপ্ট হোৱা প্ৰাৰ্থীও আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত তেওঁলোকৰ নাম যদি আহিছে তেনে প্ৰাৰ্থীৰ ক্ষেত্ৰতো আশা কৰা হৈছে যে পৰৱৰ্তী সময়ত শিক্ষা বিভাগ বা DWDৰ ফালৰ পৰা ইনিচিয়েটিভ লৈ তেওঁলোকৰ ক্ষেত্ৰতো যাতে অপশ্যন দিয়াৰ ব্যৱস্থা কৰা হয় আৰু তৃতীয়তে LP আৰু UP দুয়োটাতে নিৰ্বাচিত হোৱা প্ৰাৰ্থীৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ ক্ষেত্ৰতো এটা অপশ্যনৰ ব্যৱস্থা দিয়া হয় তেতিয়াহ'লে নিশ্চয় পৰৱৰ্তী সময়ত পইণ্টৰ কাৰণে বা কম নম্বৰৰ কাৰণে নাম নোহোৱা প্ৰাৰ্থীসকল তেওঁলোকৰ নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ উপৰিও আপোনালোকৰ যদি কিবা গ্ৰিভিয়েঞ্চ থাকে এই মেধা তালিকা সম্পৰ্কত আপোনালোকে এটা ডেট দিছে নিৰ্দিষ্ট ডেটত গৈ সেই গ্ৰিভিয়েঞ্চসমূহ অভিযোগসমূহ আপোনালোকে নিৰ্ধাৰিত স্থানত নিৰ্ধাৰিত সময়ত দিব পাৰিব পৰৱৰ্তী সময়ত আমি আৰু বিস্তাৰিতভাৱে এই সম্পৰ্কত ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব যিহেতু আমি বহুদিনৰ পৰাই DWD LP UP কাট অফেই হওক বা বিভিন্ন বিষয়ত আমি ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ গতিকে আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব আৰু এইখিনি তথ্য আমি আপোনালোকৰ পৰা মেধা তালিকা প্ৰকাশ পোৱাৰ পিছত বহু প্ৰাৰ্থীয়ে তেওঁলোকে সুধি আছিলে গতিকে ভিডিঅ' আকাৰে আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ
গতিকে এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নিশ্চয় নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।